তাৰ মানে কি হ'ল মেডিকেলৰ ভিতৰৰ পৰা আপোনাৰ এখন খুজিলে ভাড়ালে লৈ গ'লো, দুজন মানুহ বহাই দিলে, তাকো বাইদেউ এজনী দুজন মানুহ বহাই দিলে এপেখনত। তাৰপিছত বাইদেউ এজনী তাৰমানে গুগল পে' কৰিছে মোৰ মালিকক। তাৰপৰা মৰিয়নিত আমি ৰাখিলোঁ, মৰিয়নিত তাৰমানে নমাব নিদিলে। তাৰপৰা এই ফুটপাথত কাপোৰটো নমোৱাৰ পিছত কৈছে বোলে হেৰি নহয় বোলে ভাইটি বোলে ইয়াত নহ'ব বোলে, গাৰ্জেন আছে নেকি? নাই নহয়, নাই। মই ক'লোঁ নাই বোলো। উঠাই মেলি আকৌ গাড়ীত ৰাখিলোঁ। তাৰপৰা এইফালে মৰিয়নিৰ পৰা আহোঁতে বাওঁ চাইডে বাগানটো পায়, বাগানৰ ওচৰত টমটম এখনত 60 টকা দি তাৰপিছত টমটমখন দি পঠিয়াই দিলে। কোনে পঠিয়ালে? মালিকে, গাড়ী মালিক বগাই। আচ্ছা, কওকচোন আপোনালোকে মেডিকেলৰ ক'ৰ পৰা উঠাইছিলে মানুহ? মেডিকেলৰ আপোনাৰ এমাৰ্জেঞ্চি প্ৰথমটো থানাখন পাৰ হৈ এমাৰ্জেঞ্চিটো পাই যেন তাৰপৰা। তাৰপৰা মানুহজনক কোনে উঠাই দিছিলে আপোনালোকে? মানুহ পেচেণ্ট দুজন আছিলে আৰু বাইদেউজনী চাইডত আছিলে। ডক্টৰনী হয়। ডক্টৰনী হয়? কেনেকৈ গম পালে মানে এটা কথা নহয়, যোনটো আপোনাৰ নাৰ্ছ হ'ব তাই বগা কাপোৰ পিন্ধে, এইটো ডক্টৰ কাপোৰ যোনটো পিন্ধে আমি এনেকৈ ডক্টৰ হয়, আমি এনেকৈ থাকিম, এই ডক্টৰে হ'ব লাগিব। পইচাটো আপুনি দিব নোৱাৰিব নহয়, ডক্টৰে দিব লাগিব ন। পইচা কিমান টকা দিছিলে? পইচাটো এই কোৱা মতে মই শুনিছোঁ দেই 1400 টকা দিছে। 1400 টকা কিমান দিছিলে? তাৰমানে ৰাখি তাৰমানে ট্ৰেইনত উঠাই দিব লাগে বুলি কৈছে। ট্ৰেইনত উঠাই দিব লাগে? দুইজনকে নেকি? দুজনৰ ট্ৰেইনত। এটা মানুহ আছিলে বিহাৰৰ, এটা আছিলে আমাৰ যোৰহাটৰ। যোৰহাটৰ মানুহটো ক'লে বোলে মই নাযাওঁ নহয় বোলে, মোক যোৰহাটত নমাই দিয়ক, এনেকৈ ক'লে বোলে হেৰি নহয়, নাই বোলে তহঁতক বোলে বাইদেউহঁতে কৈছে ন বোলে। আকৌ এই আপোনাৰ যোনকেইটা মানুহ দুজন নমালে উঠাইছিলে, দুজনে ডাইৰেক্ট কৈছে তহঁতক গুৱাহাটীত বোলে চিকিৎসা কৰি দিব নহয়, কাপোৰ কানি চব দিব বোলে, এইবিলাক কাপোৰ চাপোৰ একোৱেই নাই গাত। বাইদেউজনীৰ লগত আৰু মানুহ আছিল নেকি? বাইদেউজনীৰ লগত মানুহ কোন নাই, মানুহ এজনে আছিলে। তাৰপিছত আপোনাৰ তাৰমানে যেতিয়া উঠাইছিলোঁ দুজন মানুহ তাৰমানে উঠাই দিছে। উঠাই মেলি এটা এই নতুন গাড়ী নহয় জানো, এই আপোনাৰ কাপোৰ যেন মানে হাতত এই কাপোৰকেইটা ছাইডত বান্ধি দিলে। তাৰপৰা বান্ধি দিয়া কাৰণে এনেকৈ হাউলি মানুহটো বহি আছে, বিহাৰৰ মানুহটো বহি আছে, আৰু যোনটো অসমীয়া মানুহটো এনেকৈ বহি আছে। আপোনাক কেনেকৈ পালেগৈ? মোক পালে মানে মই লগৰৰ লগত মই তাৰমানে এপেত বহি মোক ক'লে টাউনলৈ যাম ব'ল, 1টা মান লাগে বোলে বহি যাওঁ, এনেকৈ ক'লে। এইফালৰ পৰা আহিলে, যোনটো মোৰ লগৰ হয়, মিছা নকওঁ, বগাই মোৰ লগৰ হয়। আহি মেলি ক'লে বোলে হেৰি নহয় বোলে ব'লচোন বোলে মৰিয়নিৰ পৰা আহোঁ। মই গুচি গ'লোঁ, ওলাভা মোলা মই গুচি গ'লোঁ। গৈ মেলি এইফালে মানুহ বহাইছে, বহাই মেলি তেওঁ ক'লে বোলে ব'লচোন, গ'লোঁ। গৈ মেলি তাত নমাওঁতে এইকেইটা ঘটনা হ'ল। আৰু এটা কথা কওকচোন, হেৰি মানে কিমান সময় নিছিলে ইমাৰ্জেঞ্চি বা কিমান সময়? আপোনাৰ 1:30 বাজিব। মানে ৰাতিপুৱা, মানে দুপৰীয়া? দুপৰীয়া। এনেকুৱা টাইমত গৈছোঁ আৰু এই ইয়াৰ পৰা আগত গৈছোঁ, এনেকুৱা টাইমত আমি ঘূৰি আহিছোঁ। আচ্ছা, ইমান সময় ঘূৰি আহিছে। মানে তেতিয়া সেই মানুহকেইটা ইমাৰ্জেঞ্চিত কি কৰি আছিলে? এমাৰ্জেঞ্চিত এহেঁতি মানুহকেইটা নাই, মানুহকেইটা নাছিলে। 1:30 বজাত মানুহকেইটা নাই, মানুহকেইটা এই পালেং যেন পাই যেন, পালেংকেইটাৰ পৰা আনি মেলি তাত নমাইছে। চিকিউৰিটিকেইটা আছিলে, মই মানুহকেইটা দেখিলে মই চিনি পাম, এজন মানুহ মই চিনি পাম, আগফালে টপা আছে, মই দেখিলে চিনি পাই যাম মেডিকেল। আৰু বাইদেউজনী মই দেখিলে বাইদেউকো মই চিনি পাম। বাইদেউ ছোৱালী নে বোৱাৰী কেনেকুৱা আছিলে? হেণ্ডৱেচন নাই, বাইদেউ মই চিনি পাম। সেই যেতিয়া ইমাৰ্জেঞ্চিত ট্ৰিটমেণ্ট কৰি আছিলে নে কি কৰি আছিলে মানুহকেইটা? ট্ৰিটমেণ্ট একো নাই, ডাইৰেক্ট আনিলে আৰু ডাইৰেক্ট গাড়ীত বহালে, আৰু ডাইৰেক্ট সেই তাৰমানে যোনটো গাড়ী মালিক এহেঁতি চাইড ধৰি দিলে, কথা পাতিলে, কথা পাতি মেলি চাইড কাটি ক'লে বোলে যা বোলে গাড়ীখন আগত দি দিয়ে। মই গাড়ীখন আগত দিছোঁ, তাৰপিছত গাড়ী চলাই গৈছে, আহোঁতে গাড়ী চলাই আহিছে, মই গাড়ী চলোৱা মেলা নাই। খালি মুঠতে সাধাৰণ কথা এটা আপুনি হেৰি কৰি থাকক, মই একো টেনশ্যন নাই লোৱা। এইটো ফুটপাথটো আছে নহয়, মানুহটো কম্বলটো এনেকৈ পেলালোঁ, পেলাই মেলি মই মানুহটো এনেকৈ ৰখি মেলি এনেকৈ গাড়ীৰ পৰা মানুহটোক এনেকৈ ভৰিটো ধৰি মই উঠাব লওঁতে তেওঁ এইফালৰ পৰা ভিডিঅ' কৰিছিলে নে কেমেৰা কৰিছিলে নাজানো মুঠত। তাৰপৰা ক'লে বোলে ইয়াত বোলে মানুহকেইটা নমাব নোৱাৰো, মোক এনেকৈ ক'লে। মেডিকেলত বাইদেউ মই এতিয়া দাদা দেখিলে মই চিনি পাই যাম। তেওঁৰ লগত আৰু কোনোবা আছিল নেকি? মানুহকেইটাক লৈ আনিছিলে কোনে? মানুহকেইটা লৈ আহিছিলে 2টা মানুহ। সেইকেইটা কেনেকুৱা? সেইকেইটা মেডিকেলৰ মানুহ নে? মেডিকেলৰ মানুহ, মুখত মাস্কটো পিন্ধি আছে, মই দেখিলে চিনি পাই যাম। এটা শকত, এটা খিলমিল। মই দেখিলে চিনি পাই যাম। তেওঁলোকে আনি পেলাই কি কৰিলে? এহেঁতি আনি মেলি লগালগ ভিতৰত বহাই দিলে। তই পাৰিবি নহয়, তোৰ ভৰিটো ইমান ভঙা নাই ন, উঠাই দিলে এহেঁতিকেইটা।
এইকেইজন মেডিকেলৰ মানুহ বুলি চিয়ৰ আপুনি? এই মেডিকেলৰ মানুহে হ'ব লাগিব ন, নহ'লে আপুনি এনেকৈ বেলেগ মানুহ এটা বহাব পাৰিব জানো? কেতিয়াও নোৱাৰে নহয়। মেডিকেলৰ মানুহে 100ৰ ভিতৰত 100। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।